যদি আপুনি এজন শিক্ষক, আপুনিও হয়তো কোনোবা এটা পইণ্টত অনুভৱ কৰিছে যে আমাৰ অসমত বা ভাৰতত এজন শিক্ষকে যিমানখিনি সন্মান পাব লাগে সিমানখিনি সন্মান কিন্তু আজিলৈকে পোৱা নাই। হাই, মই কৌমুদী এণ্ড আই এম এ টিচাৰ। মোৰ এই প্ৰফেশ্যনটোৰ লগত জড়িত হৈ থকা প্ৰায় 4 বছৰ হ'ল আৰু এই 4 বছৰত মই প্ৰথমে প্ৰাইভেট ছেক্টৰত কাম কৰিছিলোঁ, নাও আই এম এ গভৰ্ণমেণ্ট টিচাৰ। আৰু এই 4 বছৰত মই এইটো উপলব্ধি কৰিলোঁ যে আমাৰ অসমত বা আমাৰ ভাৰতত এজন শিক্ষকে যিমানখিনি ডিজাৰ্ভ কৰে সিমানখিনি সন্মান কিন্তু এতিয়ালৈকে পোৱা নাই। বহুতে ভাবে যে টিচিং এটা মিডিয়েকৰ জব হয় বা টিচিং এটা ল' পেড জব হয়। আৰু ইভেন ষ্টুডেণ্টকো যেতিয়া সোধোঁ যে তোমালোক ইন ফিউচাৰ কি হ'ব বিচাৰা, কোনোবাই ক'ব আই ৱান্ট টু বি এ ডক্টৰ, আই ৱান্ট টু বি এ ইঞ্জিনিয়াৰ, আই ৱান্ট টু বি এ চাইণ্টিষ্ট। বহুত কম ষ্টুডেণ্টেহে কয় যে মই এজন ভাল শিক্ষক হ'ব বিচাৰোঁ। এণ্ড দিছ ইজ ভেৰি ডিছএপইণ্টিং। আৰু বহুত মানুহৰ কাৰণে টিচিংটো বেকআপ প্লেনৰ নিচিনা। একো চাকৰি পোৱা নাই, বি এড কৰিলেও ডি এল এড কৰিলেও মাষ্টাৰ হৈ যাম। কিন্তু টিচিং এটা কেৰিয়াৰ অপশ্যন নহয়। টিচিং হৈছে ষ্টুডেণ্টৰ ফিউচাৰ। গতিকে আপোনাৰ যদি মনৰ পৰা ডেডিকেটেডলি যদি টিচাৰ হ'বৰ মন নাথাকে, তেতিয়াহ'লে আপুনি এইটো প্ৰফেশ্যনেলি যাবই নালাগে। কাৰণ আপুনি চাকৰিটো পাব পাৰে, কিন্তু আপোনাৰ যদি ইচ্ছা নাথাকে, পেশ্যন নাথাকে, ইউ কাণ্ট বি এ টিচাৰ। আৰু কি ক'ম, এনেকুৱা বহুত কাণ্ট্ৰি আছে, ছিংগাপুৰ হৈ গ'ল, ফিনলেণ্ড হৈ গ'ল, চাউথ কোৰিয়া, য'ত টিচিংটো হাই পেইড জব হয়। কিন্তু আমাৰ অসমত কেনেকুৱা জানেনে? মোক যদি কোনোবাই সোধে তুমি কি কৰা, মই যদি কওঁ মই এগৰাকী শিক্ষয়িত্ৰী, তেতিয়া ইফালৰ পৰা আনচাৰ আহে, অ' মাষ্টাৰহে। কি ক'ম আৰু, কিন্তু মনত ৰাখিব, মাষ্টাৰ নাথাকিলে ইঞ্জিনিয়াৰ, ডক্টৰ, চাইণ্টিষ্ট একোৱেই নাথাকে। গতিকে ৰেচপেক্ট দ্য প্ৰফেশ্যন ডেট বিল্ডছ এভৰি প্ৰফেশ্যনছ।